নমস্কাৰ মৰমৰ ভাই ভণ্টিসকল, আশা কৰো সকলোৰে খবৰ পুৰা ভাল। ঠিক আছে, তো আমি খবৰ ভালে ভালে এক্সাৰসাইজ 1.1 और 6 नंबर क्वेश्चन टू करूँ और क्वेश्चन तो एकदम मजार और प्यारा सा क्वेश्चन है हम लोगों का। तो फिर हम क्वेश्चन देखते हैं और समझने का कोशिश करते हैं कि क्वेश्चन कैसा है। और बहुत ही इजी है, ज्यादा टफ नहीं है। तो देखो, হিমাদ্রিয়ে 625টা ভারতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে। বাপৰে বাপ, কম ইণ্টেলিজেন্ট ছোৱালী নেকি হিমাদ্ৰী? ছোৱালী বিলাকক কৈছো হিমাদ্ৰীৰ নিচিনা অলপ ইণ্টেলিজেন্ট হয়। কিয়? কাৰণ 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰি ললে। তো তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে। বাপৰে চোৱা, ইমান ইণ্টেলিজেন্ট। তাই এইবোৰ যে এটা বিশেষ থোপত ৰাখিব বিচাৰে আৰু ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। বাপৰে বাপ, হাউ মাচ ইণ্টেলিজেন্স। হিমাদ্ৰী ইজ এ ভেৰি ইণ্টেলিজেন্ট গাৰ্ল। ল'ৰাবিলাকতো বাৰু ইণ্টেলিজেন্ট হয়, তো ছোৱালীবিলাকক কৈছো অলপ হিমাদ্ৰীৰ নিচিনা ইণ্টেলিজেন্ট হ'ব বিচাৰা। হয়, ল'ৰাবিলাকতো ইণ্টেলিজেন্ট হয়, এইটো জানো। তো হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? কিমানটা থোপত সৰ্বাধিক? সৰ্বাধিক বুলি কৈছে, বুজি লোৱা কথাটো। যেনেকে 3 নম্বৰ কুৱেশ্যনটোত আমি উচ্চতম কি আছিল, সৈন্যদল মনত আছে? তো সেইটো যেনেকে উচ্চতম মানে হাইয়েষ্ট, এইটো সৰ্বাধিক মানে কি হাইয়েষ্ট। বুজি লোৱা এইটো কি ওলাব লাগে। বহুতে গম পাইছা, এইটোৰ গসাগু ওলাব লাগে, হয় নাই? হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? তো হিমাদ্ৰী ইমান কষ্ট কৰি আছে, তোমালোকো কষ্ট কৰি হিমাদ্ৰীক হেল্প কৰি ওলাই দিয়া ভাই কিমানটা হ'ব লাগিব। হয়, চবেই ওলাই দিয়া, চবে মিলি জুলি ওলাই দিয়া। হা, বেয়া নাপাবা ছোৱালী বিলাকে দেই, মই এনেই কৈছো। আমি ইয়াৰ গসাগুটো ওলাব লাগে। সৰ্বাধিক বুলি কৈছে মানে হাইয়েষ্ট। এইচ চি এফ ওলাব লাগে। এইচ চি এফ মানে কি আছিল? হাইয়েষ্ট কমন ফেক্টৰ। যোনে 3 নম্বৰ ভিডিঅ'টো চোৱা নাই চাই লোৱা ভাই, ভালকে চাই লোৱা। 3 নম্বৰ আছিল, 3 নম্বৰটো। তো কিয় চোৱা নাই? ভালকে প্ৰত্যেকবিলাক কুৱেশ্যন কৰিবা, তেতিয়াহে বুজি পাবা। হয়, প্লেলিষ্ট আছে, প্লেলিষ্টৰ পৰা ধুনীয়াকে ভিডিঅ' বাদ দিব নালাগে। আৰু ইউটিউবৰ পৰাতো আমি পইচা নাপাওঁ, মই নিজৰ কাৰণে, মোৰ এক্সপিৰিয়েঞ্চৰ কাৰণে জাষ্ট কৰাই আছো। আৰু বহুতে মোক কৈ আছে দাদা আপুনি ভাল লাগে বোলে ইউটিউবত ক্লাছ কৰালে, তো মই সেইকাৰণে কৰাই আছো। বহুত সময়, এতিয়া ৰাতি কিমানটা বাজিছে তোমালোকে চোৱা, কিমানটা বাজিছে প্ৰায়, এইটো চোৱা 22টা কিমান, 22টা কিমান হৈ গ'ল, 33, মানে 10টা পাৰ হৈ গ'ল, তেতিয়াও মই বনাই আছো। এতিয়া তুমি শুব লাগে, ৰাতিপুৱা আকৌ উঠি দৌৰিব লাগিব। হয়, সেইটো সেইটো কোনো কথা নাই, বাছ মই হেৰিয়াৰ কাৰণে বহুতে ৰিকুৱেষ্ট কৰি আছে আৰু হেল্প হ'ব ন। হয়, সেইটো বাদ দিয়া, ইমান হেৰি কৰি লাভ। আমি ইয়াৰ কি ওলাব লাগে? গসাগুটো ওলাব লাগে। এতিয়া ধুনীয়াকে আমি লিখিম, ঠিক আছে? ধুনীয়াকে ষ্টেপ বাই ষ্টেপ লিখিব লাগিব ভাই। তো এনেকুৱাকে লিখা যে উক্ত প্ৰশ্নৰ গসাগুৱে হ'ব হিমাদ্ৰীয়ে সৰ্বাধিক থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পৰাৰ সংখ্যা। তেনেকুৱাকে লিখা, মই লিখি দি আছো চোৱা। ঠিক আছে, তো এতেকে 6 2 5 আৰু 3 টোৰ গসাগু হ'ব, এনেকুৱাকে লিখা। এতেকে 6 2 5 আৰু 3 2 5 ৰ গসাগু উলিয়াই পাওঁ। এতিয়া গসাগুটো আমি কি ক্লাছ 5 6 ৰ নিচিনা কৰিম নে? 5 6 তো আছিল যে এটা এনেকুৱা এনেকুৱা কৰি এনেকে এনেকে মৌলিক উৎপাদক বিশ্লেষণ কৰি, হা, এইটো ৰিভিজনতো আছে, তোমালোকে জানা। হয়, ৰিভিজন গসাগু ওলাও নাই, মৌলিক উৎপাদক বৰ্গমূল বিলাক তেনেকুৱা আছে। আমি কেনেকুৱা কৰিম? ইউক্লিড বাবাৰ ফৰ্মুলাটো ইউজ কৰিম। ইউক্লিড বাবা ফৰ্মুলা মনত আছে? ইউক্লিড বাবা বুলি কবা দেই, ঠিক আছে? তো জানা নহয় কেনেকে ওলাব লাগে? ডাঙৰ কোনটো সেইটো আমি ভাগ কৰিম, ঠিক আছে? 6 2 5 লিখা, 3 2 5 কিমান বাৰ যাব ক'ব পাৰিবা? এবাৰ যাব, কাৰণ 325 2 গুণ দি দিলে কি হ'ব? 650 হৈ যাব, ইয়াতকে ডাঙৰ হৈ যাব। তো আমি একবাৰে দিম। বুঝেছ? আর ইউ আন্ডারস্ট্যান্ড অর নট? বুঝি পাইছা না বন্ধু বান্ধবী? একবারে যাব, হ্যাঁ, একবারে তো যাব। ইয়াতকে ডাবল দিলে এতকে ডাঙৰ হৈ নাযাব নেকি? যাব। তেতিয়াহ'লে 325, 5 5 মিলি গ'ল, থাকিল 0, 2 2 মিলি গ'ল, আকৌ 0। তাৰপিছত 6ৰ পৰা 3 গ'লে থাকিব 3। হয়, 3 2 5। যোনে নতুনকে চাই আছে, এইটো কেনেকে 3 2 5 হৈ গ'ল? এইটো বাবা ইয়াত বহি গ'ল, ঠিক আছে? তেতিয়াহ'লে
ইয়াত কিমান বাৰ যাব আকৌ একবাৰ যাব 300 325 কিমান বাৰ যাব একবাৰে যাব তাতকৈ বেছি নাযায় 300 তো নামি গ'ল 25 এতিয়া এতিয়া 25 এইটো হৈ যাব এইটো আকৌ ইয়াত বহি যাব 25 ইয়াত কিমান বাৰ যাব 25 4 গুণ 100 তো চাই লোৱা এইটো দুটা ষ্টেপত কৰি দিবা 25 এগুণ 25 ঠিক আছে ইয়াত বিয়োগ কৰিবা থাকি যাব 5 0 25 দুগুণ 50 ঠিক আছে 25 এগুণ 25 বিয়োগ কৰি দিবা 25 দুগুণ 50 এনেকুৱা ষ্টেপত কৰিবা ইয়াতে গসাগুটো কি হ'ব চবে জানিবা 25 হ'ব এইটোৱে হ'ব নে নাই নতুনকে চোৱাবিলাক ফাৰ্ষ্টৰ পৰা চোৱা ফাৰ্ষ্ট মানে ফাৰ্ষ্ট ক্লাছৰ পৰা চোৱা তেতিয়া বুজি পাবা তো এইটো হৈ গ'ল আমাৰ হৈছে এতিয়া ধুনীয়াকে লিখিব লাগিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ ধুনীয়াকে লিখি ল'বা তেতিয়াহে ভাল হ'ব এতিয়া ঠিক আছে 625 is equal to 325 into 1 plus 300 হয় নাই a2 is equal to a2 পূৰণ a2 plus 300 এইটোৰে আমি একবাৰ গৈছে হয় আৰু বাকী থকা বিলাক এইটো লিখিছো যোনে নতুনকৈ চাই আছে তাৰ কাৰণে আৰু যোনে ফাৰ্ষ্ট ক্লাছৰ পৰা চাই আছে এইটো বিন্দাছ বুজি পাইছে ঠিক আছে এইটো কোনো কথা নাই তেতিয়াহ'লে 325 এইটো আমি নেক্সট কৰিছো এইটোক 300 একবাৰ গৈছে 300 দি একবাৰ গৈছে প্লাস বাকি কিমান থাকি গৈছিল 25 থাকি গৈছিল এতিয়া 300 300ৰে আমি 25ৰে 12 বাৰ মাৰিছো 25ৰে 12 বাৰ কৰিছো প্লাস থাকি যাব 0 এইটোৱে হৈ গ'ল এতেকে লিখি দিব পাৰা এতেকে 625 আৰু 325ৰ গসাগু হ'ল 25 গসাগুটো কিমান হৈ গ'ল ভাই বন্ধু সকল ভাই ভন্টি সকল হয় কিমান হৈ গ'ল 25 আশা কৰিছো সবেই বুজি পাইছে আৰু ধুনীয়াকে বুজি পাইছে আৰু মইতো কেতিয়াও সাবস্ক্ৰাইব কৰিব নকওঁ যাৰ ভাল লাগে নিজে নিজে কৰে কিন্তু এটা কাম কৰিবা তোমাৰ লগৰ বিলাকক একদম মই ৰিকুৱেষ্ট কৰিও লাগে কৈ দিওঁ শ্বেয়াৰ কৰি দিবা কাৰণ ভালকে বুজি পাব লাগে ভৱিষ্যত খালি অংক যে শিকি আমি এই ক্লাছ 10 তেনেকুৱা নহয় না বহুত এক্সাম দিবা ভৱিষ্যতে দিবা এক্সাম সেইবিলাকত বহুত কাম আহিব ঠিক আছে কনচেপচুৱেল গতিকে নলেজ থাকাটো মোষ্ট ইম্পৰ্টেণ্ট গতিকে তোমাৰ বন্ধু আৰু বান্ধৱ যিমান আছে বন্ধু বান্ধৱ আৰু বান্ধৱী যিমান আছে সকলোকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো যাতে সবে বুজি পায় আৰু ধুনীয়াকে শিকিব পাৰে আৰু মই চেষ্টা কৰিম যে গোটেই মেথছখন কমপ্লিট কৰাবলৈ যদি মই সুস্থ থাকো সুস্থটো থাকিম চাগে ব্যায়াম চ্যায়াম কৰি আছো ৰানিং চানিং কৰি আছো সেইটো বাদ দিয়া হয় ওলাই যায় আৰু হয় যদি যদি মই ধুনীয়াকে সময়বিলাক মিলাই ল'ব পাৰো সময় মানে নিমিলে গম পাইছা মই ৰাতি ৰাতি বনাই আছো চোৱা তোমালোকেতো বিশ্বাসটো কৰি আছা মই দেখাই দিছো টাইমটো এতিয়া 11টা বাজিব ৰাতি তেতিয়া অলপ ঠাণ্ডা আছে হয় গম পাইছে তো তোমালোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে লগৰ বিলাকক তেতিয়ালৈকে টিল দেন টাটা বাই বাই ধুনীয়াকে পঢ়ি থকা মজাকে পঢ়ি থকা মই সদায় কওঁ মজাকে পঢ়ি থকা বিন্দাছ পঢ়ি থকা